नमस्ते फ्रेंड्स আজি আমি এই ভিডিওটোত আলোচনা কৰিবলৈ লৈছো টেন্সৰ সম্পৰ্কে টেন্স তিনিটা প্ৰেজেন্ট পাষ্ট এন্ড ফিউচাৰ টেন্স অসমীয়াত ইয়াক কোৱা হয় কাল কাল তিনিটা অতীত বৰ্তমান আৰু ভৱিষ্যত কাল টেন্স প্ৰেজেন্ট টেন্স পাষ্ট টেন্স এন্ড ফিউচাৰ টেন্স তিনিটা টেন্স আছে আৰু প্ৰত্যেকটো টেন্সকে ইংৰাজীত চাৰিটা ভাগত ভাগ কৰা হৈছে एक नंबर आम प्रेजेंट टेंस तो भाग कर देखा जाए सिंपल प्रेजेंट बा प्रेजेंट इंडेफिनिट बुली कोआ है प्रेजेंट कंटिन्यूअस टेंस प्रेजेंट परफेक्ट टेंस और प्रेजेंट परफेक्ट कंटिन्यूअस टेंस ठीक तेनेदरे पास्ट टेंस को ठीक चारिटा भागत भाग কৰা হৈছে सिंपल पास्ट बा पास्ट इंडेफिनिट टेंस पास्ट कंटिन्यूअस टेंस पास्ट परफेक्ट टेंस और पास्ट परफेक्ट कंटिन्यूअस टेंस फ्यूचर टेंस को ठीक तेनेदरे चारिटा भागत भाग কৰা হৈছে मैं केवल इतना प्रेजेंट टेंसर भाग किटाहे लिखि देखाई दिसु आमी पास्ट टेंस और फ्यूचर टेंसर लिखिले माने ए प्रेजेंट शब्दটো এৰাই पास्ट लिखि दिले हबल और फ्यूचर टेंस लिखि दिले फ्यूचर शब्दটো पास्ट शब्दটো এৰাই फ्यूचर लिखि दिले হৈ যাব গতিকে টেন্সৰ এই ভাগ কিটা বিষয় আমি আলোচনা কৰিম ভিডিওটো হেকলৈকে চাই থাকক প্ৰথমে আমি সিম্পল প্ৰেজেন্ট টেন্সৰ সম্পৰ্কে আলোচনা কৰিম प्रत्येक टेंसर এটা এটা নিজা নিজা গঠন থাকে গতিকে আমি এই গঠন কিটা জনাটো আৰু মনত ৰখাটো খুব প্ৰয়োজন আছে গতিকে সিম্পল প্ৰেজেন্ট টেন্সৰ গঠনটো হল সাবজেক্ট প্লাস ভার্ব 1 প্লাস অবজেক্ট ভার্ব 1 মিন্স প্ৰেজেন্ট ফর্ম অফ দা ভার্ব অৰ্থাৎ ভাৰ্বৰ প্ৰথম অৱয়ৱত থকা ভাৰ্বটো এতিয়া মই এটা উদাহৰণ দেখাই দিছো আই ইট ৰাইস অৰ্থাৎ মই ভাত খাওঁ বা মই ভাত খালো আই টু ইয়াত सब्जेक्ट अर्थात आई टू हल कर्ता सब्जेक्ट माने हल कर्ता जी काम तो करे यात कर्ता हल खुआ काम तो करिसे आई गतिके यात आई हल कर्ता गतिके इ सब्जेक्ट और भार्ब जितु पदे किबा करा बा हुआ बुझाय गतिके यात आई भातक की करिसे खाइसे गतिके खुआটো হৈছে यात भार्ब আৰু মানে ইতক যদি আমি হুৱাটাৰে প্ৰশ্ন কৰো তেতিয়া হলে আমি অবজেক্টটো বিচাৰি পাম খাইছে কি খাইছে হোৱাট তেতিয়া আমি এই অবজেক্টটো বিচাৰি পাম গতিকে অৰ্থাৎ ৰাইজটো হল ইয়াত অবজেক্ট এতিয়া আমি ইয়াত কিছুমান নিয়ম আছে নিয়মবিলাকৰ বিষয়ে আলোচনা কৰিম প্ৰথম নিয়মটো হৈছে অভ্যাসগত বা সদায় ঘটা কাৰ্যৰ ক্ষেত্ৰত সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰা হয় অভ্যাসগত বা সদায় ঘটা মানে অলৱেজ এইবিলাক সদায় এটা উদাহৰণ চাম আমি এটো হল I always go to school যদি আমি ইয়াত কারেক্ট টেন্স কৰিবলৈ আমাৰ কোৱেশ্চন পেপাৰখনত এডেদৰে থাকে I always go to school ইয়াত কোৱা হৈছে মই সদায় স্কুললৈ যাওঁ ই সিম্পল প্ৰেজেন্ট টেন্সত পৰিছে আমি কেনে ক'বলৈ ই অভ্যাসগত এটা বাক্য অলৱেজ শব্দটো থকা লগে আমি গম পালে অভ্যাসগত বাক্য গতিকে আমি ইয়াক যদি কারেক্ট টেন্স কওঁ ইয়া হ'ব I always go to school ইয়াত একো পৰিৱৰ্তন নহয় কিন্তু ঠিক একেটা বাক্যকে মই আকৌবা বেলেগ এটা পাৰসন লগাই দেখা গৈছে এই থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হি লৈ পিনে মই কৈ দেখাই দিছো হি অলৱেজ goes to school ইয়াত goes আহিলে goes কি হলে আহিলে सिंपल प्रेजेंट टेंसर क्षेत्र केवल सिंपल प्रेजेंट टेंसर क्षेत्र सब्जेक्ट तो जदि थर्ड पर्सन सिंगुलर नंबर হয় তেনেহলে আমি ভাৰ্বৰ লগত s বা es যোগ কৰি প্লুৰাল কৰো অৰ্থাৎ যত s খায় তাত আমি s দিম আৰু যত es খায় তাত আমি es দিম অৰ্থাৎ সিম্পল প্ৰেজেন্ট টেন্সৰ ক্ষেত্ৰত সাবজেক্ট তো যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেনেহলে আমি কারেক্ট টেন্স কওঁতে আমি হে ভাৰ্বৰ লগত s বা es লগাব লাগিব কেৱল ই সিম্পল প্ৰেজেন্ট টেন্সৰ ক্ষেত্ৰতে প্ৰযোজ্য হয় দ্বিতীয়তে প্ৰেজেন্ট সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰা হয় ইউনিভাৰ্সাল ট্ৰুথ বাক্যৰ ক্ষেত্ৰত অৰ্থাৎ ইউনিভাৰ্সাল ট্ৰুথ বাক্যবোৰৰ ক্ষেত্ৰত সিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰা অৰ্থাৎ চিৰন্তন সত্য অৰ্থ বুজোৱা বাক্যবোৰৰ ক্ষেত্ৰত সিম্পল পাষ্ট টেন্স প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰা হয় The sun rise in the east সূৰ্য পূবফালে উদয় হয় এটা ইউনিভাৰ্সাল ট্ৰুথ অতীততো সত্য আছিল বৰ্তমানো সত্য আৰু এইটো ফিউচাৰতো সত্যই থাকিব গতিকে এনেকুৱা ধৰণৰ বাক্যবিলাক আমি সিম্পল প্ৰেজেন্ট টেন্সলৈ পৰিৱৰ্তন কৰিব লাগে সিম্পল প্ৰেজেন্ট টেন্সৰ গঠন আছিল সাবজেক্ট the sun আৰু মূল ভাৰ্ব এটো rise আছে
মই আগতে কৈছিলো যদি সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া ভাৰ্বৰ লগত এস বা ইএস যোগ কৰা হয় গতিকে ইয়াত থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ ইয়াত আমি এস যোগ কৰি প্লুৰেল কৰিম দ্য সান ৰাইজেস ইন দ্য ইষ্ট সূৰ্য পূবফালে উদয় হয় গতিকে আমি কাৰেক্ট টেন্স এনেদৰে কৰিব পাৰোঁ অন্য এটা নিয়ম যদি ভৱিষ্যতৰ লগত জড়িত শৰ্তযুক্ত বাক্যবোৰৰ ক্ষেত্ৰত সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰা হয় অৰ্থাৎ আমি এই বাক্যটোলৈ চাম ইফ ইট ৰেইন আই শ্বেল নট গো আউট মই নাযাওঁ বুলি কৈছে যদি বৰষুণ দিয়ে অৰ্থাৎ মই যোৱাটো আহিব লগা বৰষুণ জাকৰ ওপৰত নিৰ্ভৰ কৰিছে গতিকে যদি বৰষুণ আহে তেতিয়া মই নাযাম গতিকে এনেকুৱা ধৰণে ফিউচাৰৰ লগত যদি কণ্ডিশ্যন হৈ থাকে অৰ্থাৎ ফিউচাৰৰ লগত যদি বাক্যটো যুক্ত হৈ থাকে তেনেকুৱা বাক্যবিলাকক আমি সিম্পল প্ৰেজেন্ট টেন্সলৈ পৰিৱৰ্তন কৰিব লাগে গতিকে মই এইটো কৈ দেখাইছো ইফ ইট ইজ এ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ ইটটো থাৰ্ড পাৰসন সিঙ্গুলাৰ গতিকে আমি ইয়াত ভাৰ্বৰ লগত এস বা ইএস যোগ কৰিলো ইফ ইট ৰেইনছ ইয়াত অকল এছটো লগাই দিলে ই কাৰেক্ট টেন্স হৈ গ'ল আই শ্বেল নট গো আউট I shall not go out. যদি বৰষুণ দিয়ে মই নাযাওঁ অৰ্থাৎ মোৰ যোৱাটো আহিব লগা বৰষুণ জাকৰ ওপৰত নিৰ্ভৰ কৰিছে ফিউচাৰ কামিং ৰেইন এবাৰ আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ সম্পৰ্কে আলোচনা কৰিম প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ গঠনটো হৈছে সাবজেক্ট প্লাস এম ইজ আৰ প্লাস ভাৰ্ব প্লাস আইএনজি প্লাস অবজেক্ট অৰ্থাৎ এম ইজ আৰ এই তিনিটা আমি একেলগতে ব্যৱহাৰ কৰিব নোৱাৰো এটা সাবজেক্টৰ লগত আমি এবাৰ এটাহে আমি ব্যৱহাৰ কৰিব পাৰিম গতিকে আমি এই তিনিটাৰ ব্যৱহাৰটো জনাটো প্ৰয়োজন আছে এম ব্যৱহাৰ হয় কেৱল আই লগত অৰ্থাৎ সাবজেক্টটো যদি আই থাকে তেনেহলে এম খাব আই এম আৰু ইজ টো ব্যৱহাৰ হয় যদি সাবজেক্টটো সিঙ্গুলাৰ নাম্বাৰ থাকে সিঙ্গুলাৰ নাম্বাৰ যেনে হি সি ৰাম যদু এনেকুৱা ধৰণৰ একবচনৰ যদি সাবজেক্ট থাকে তেনেহলে আমি ইজ ব্যৱহাৰ কৰিম আৰু আৰ2 বহুবচনৰ যদি সাবজেক্ট থাকে তেনেহলে আমি আৰ2 ব্যৱহাৰ যেনে ইউ দে চিলড্ৰেন এনেকুৱা ধৰণৰ বহুবচনৰ সাবজেক্ট থাকিলে আমি আৰ ব্যৱহাৰ কৰিম প্লাস ভাৰ্ব প্লাস আইএনজি ভাৰ্বটো সদায় প্ৰেজেন্ট ফৰ্ম অৰ্থাৎ প্ৰেজেন্ট ফৰ্মৰ ভাৰ্বৰ লগতে আইএনজি যোগ হয় বেলেগৰ লগত যোগ নহয় প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ এটা নিয়ম আছে যে বৰ্তমানে কোনো এটা কাম চলি আছে বুজাবলৈ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰা হয় সি দা এক্সাম্পল সি ৰিড এ নিউজপেপাৰ নাও অৰ্থাৎ তাই এখন কিতাপ পঢ়ি আছে বাতৰি কাকত এতিয়া পঢ়ি আছে বুলি কৈছে গতিকে সি আমি সাবজেক্টটো ললো এম ইজ আৰৰ ভিতৰত বহাম সি লগত ইজ খাপ খাব গতিকে ইজ বিবলে সি ইজ ভাৰ্ব আহিব ভাৰ্বৰ লগত আইএনজি আহিব ৰিডিং সি ইজ ৰিডিং এ নিউজপেপাৰ সি ইজ ৰিডিং এ নিউজপেপাৰ গতিকে এনেকুৱা ধৰণৰ যদি আমি বাক্য পাওঁ যে বৰ্তমানে কোনো এটা কাম চলি আছে এই বাক্যবিলাকক আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সলৈ পৰিৱৰ্তন কৰিব লাগে এতিয়া আমি দ্বিতীয় এটা নিয়মৰ বিষয়ে আলোচনা কৰিম যে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰা হয় উত্তৰ ভৱিষ্যতৰ বাক্যৰ ক্ষেত্ৰত অৰ্থাৎ ভৱিষ্যতটো যদি উত্তৰ হয় তেনেকুৱা বাক্যৰ ক্ষেত্ৰত আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰিব পাৰোঁ যেনে আমি উদাহৰণটো চাম মাই আংকল কাম টুডে ইভিনিং মোৰ খুৰা আজি সন্ধ্যা আহিব অৰ্থাৎ সন্ধ্যাটো ঠিক নিচেই ওচৰ গতিকে আমি এনেকুৱা ধৰণৰ যদি নিয়াৰ ফিউচাৰ পাওঁ অৰ্থাৎ ওচৰ ভৱিষ্যতৰ যদি বাক্য পাওঁ তেনেহলে আমি সেইবোৰ বাক্য প্ৰেজেন্ট কন্টিনিউয়াস টেন্সলৈ পৰিৱৰ্তন কৰিব পাৰোঁ মাই আংকল ইজ কামিং টুডে ইভিনিং My uncle is coming today evening. অৱশ্যে আমি এইটো সিম্পল ফিউচাৰটো লিখিব পাৰোঁ my uncle will come today evening. আমি এনেদৰেও লিখিব পাৰোঁ কিন্তু আমি এই ওচৰ ভৱিষ্যতটো যদি ওচৰ থাকে তেনেহলে আমি প্ৰেজেন্ট কন্টিনিউয়াছত লিখিলে মানে ভাল হয় এতিয়া আমি পাৰফেক্ট টেন্সৰ গঠনটোৰ বিষয়ে আমি জানিম গঠনটো হৈছে সাবজেক্ট প্লাস হেভ অবলিক হেজ প্লাস ভাৰ্ব থি প্লাস অবজেক্ট অৰ্থাৎ ভাৰ্বটো থি হ'ব লাগিব গতিকে আমি প্ৰথমতে হেভ আৰু হেজৰ ব্যৱহাৰ জানিব লাগিব কাৰণ দুটা দিয়া আছে দুটা অক্সিলাৰি ভাৰ্ব দিয়া আছে এটোৰ ভিতৰত কোনটো আমি ব্যৱহাৰ কৰিম সেইটো আমি জানি লোৱাটো প্ৰয়োজন আছে অৰ্থাৎ হেভ ক'ত ব্যৱহাৰ কৰিম হেজ ক'ত ব্যৱহাৰ হেভ টো ব্যৱহাৰ হয় ফাৰ্ষ্ট পাৰসন সেকেন্ড পাৰসন আৰু প্লুৰেল নাম্বাৰৰ লগত ফাৰ্ষ্ট পাৰসন আই উই লগত হেভ ব্যৱহাৰ হয় সেকেন্ড পাৰসন ইউ লগত হেভ ব্যৱহাৰ হয় আৰু প্লুৰেল নাম্বাৰৰ লগত অৰ্থাৎ বহুবচনৰ লগত হেভ ব্যৱহাৰ হয় বাকি হেজ টো ব্যৱহাৰ হয় থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ ক্ষেত্ৰত থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ অৰ্থাৎ হি সি ইট ৰাম মানুহৰ নাম বস্তুৰ নাম এইবিলাকৰ লগত
হেজ ব্যৱহাৰ কৰা হয় যদি প্লুৰেল নাম্বাৰ হয় কিন্তু আমি হেভ ব্যৱহাৰ কৰিম গতিকে হেভ আৰু হেজৰ ব্যৱহাৰটো জনাটো খুব দৰকাৰ সাবজেক্ট প্লাস have has plus verb to thi বুলি কওঁতে past participle form of the verb plus object গতিকে আমি ইয়াৰ নিয়ম আছে কেইটামান নিয়ম গিটাৰ সম্পৰ্কে মই কম he finished the work just মানে এই মাত্ৰ তেওঁ কামটো শেষ কৰিলে এই মাত্ৰ বা অলপতে কোনো এটা কাম শেষ হৈছে বুজাবলৈ প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় গতিকে এই উদাহৰণটো আমাক হেতুকে কোৱা হৈছে যে তেওঁ কামটো এই মাত্ৰ শেষ কৰিলে আমি যদি ইয়াক কাৰেক্ট টেন্স কৰো এনেকুৱা হ'ব সাবজেক্টটো আহিব he এতিয়া আমি have has ৰ ভিতৰত এটা লগাব লাগিব গতিকে he টু সিঙ্গুলাৰ নাম্বাৰ ইয়াত আহিব has he has এটো past participle লৈ পৰিৱৰ্তন হৈ যাব FINISH finished the work just তেওঁ কামটো এই মাত্ৰ শেষ কৰিলে অৰ্থাৎ এই ফিনিশ টু আমি ভাৰ্ব থিলৈ লৈ গলো ইয়াত এই have has ৰ ভিতৰত has টো বহালো এই দুটা পৰিৱৰ্তন কৰিলে লগে লগে এই পারফেক্ট টেন্সলৈ পৰিৱৰ্তন হৈ গল গতিকে আমি কাৰেক্ট টেন্স যদি আমি নিয়ম আৰু গঠনকিটা খুব ভালদৰে জানো তেনেহলে আমাৰ কাৰণে কাৰেক্ট টেন্স কৰাত ইমান অসুবিধা নহব এতিয়া আমি দ্বিতীয়টা নিয়মৰ বিষয়ে কম যে অনিৰ্দিষ্ট অতীতৰ কোনো কাৰ্য বুজাবৰ বাবে অনিৰ্দিষ্ট অতীতৰ কোনো কাৰ্য বুজাবৰ কাৰণে প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় আমি উদাহৰণটো চাম I visit the zoo মই চিৰিয়াখানালৈ গৈছিলো অৰ্থাৎ মই চিৰিয়াখানাত গৈছিলো বুলি কৈছে চিৰিয়াখানা কেতিয়া গৈছিলে ইয়াত অতীতটো উল্লেখ কৰা নাই yesterday গৈছিলে নে 1 month ago গৈছিলে নে last year গৈছিলে ইয়াত কোনো অতীতটো স্পষ্ট নাই অৰ্থাৎ অতীতটো যদি স্পষ্ট নাথাকে অনিৰ্দিষ্ট অতীত এই কাৰণে কোৱা হৈছে অনিৰ্দিষ্ট অতীতৰ কোনো কাৰ্য বুজাবৰ কাৰণে মই চিৰিয়াখানাত গৈছিলো কেতিয়া গৈছিলো ইয়াত কোনো অতীতটো স্পষ্ট নাই গতিকে আমি এক পাৰফেক্ট টেন্সলৈ লিম I have visited the zoo I have visited যদি ইয়াত yesterday শব্দটো থাকিলে হেতেন তেতিয়া আমি সিম্পল পাষ্টলৈ পৰিৱৰ্তন কৰিব লাগিলে তেতিয়া পাৰফেক্ট টেন্স লিখি I visit the zoo yesterday বা last month যদি থাকিলে অতীতটো যদি স্পষ্ট হৈ থাকিলে তেতিয়া আমি ইয়াক সিম্পল পাষ্ট টেন্সলৈ লিখিব লাগিলে অৰ্থাৎ I visited হৈ থাকিলে হেতেন গতিকে এই কথাটো আমি খুব মনত ৰখাটো দৰকাৰ আছে নেক্সট আৰু এটা নিয়ম আছে যে অতীতৰ পৰা বৰ্তমানলৈকে কোনো এটা কাম চলি আছে বুজাবলৈ প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা অতীতৰ পৰা বৰ্তমানলৈকে আমি উদাহৰণ এটা চাম the man works since morning মানুহজনে ৰাতিপুৱাৰ পৰা কাম কৰি আছে অৰ্থাৎ ৰাতিপুৱাটো অতীত বৰ্তমান আবেলি হৈছে বুলি আমি ধৰি ল'ব লাগিব যে ৰাতিপুৱা কাম কৰিছিলে ৰাতিপুৱাটো অতীত আৰু এতিয়ালৈকে কাম কৰি আছে ৰাতিপুৱা আবেলিলৈকে কাম কৰি আছে গতিকে অতীতটো ৰাতিপুৱাৰ পৰা এই আবেলিলৈকে কাম কৰি আছে অৰ্থাৎ অতীতৰ পৰা কামটো বৰ্তমানলৈকে চলি আছে এনেকুৱা ধৰণৰ বাক্যবিলাকক আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সলৈ পৰিৱৰ্তন কৰিব পাৰো আমি অন্য এটা উদাহৰণ চাব পাৰো যে তেওঁ 2000 চনৰ পৰা ইয়াত বাস কৰি আছে অৰ্থাৎ 2000 চনটো অতীত আৰু এতিয়ালৈকে বাস কৰি আছে 2020 চনলৈকে বাস কৰি আছে গতিকে তেওঁ এতিয়ালৈকে he has lived অৱশ্যে আমি এটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সটো লিখিব পাৰো মই প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স আলোচনা কৰিলে এটো মই তাতো কৰি দেখুৱাম ঠিক আছে the man works since morning the man has the perfect tense গঠন আহিব the man has worked since morning আমি লিখি দিলে ইয়াত হৈ যাব গতিকে আমি এইডাফা চেঞ্জ কৰি দিছো গতিকে এই কাৰেক্ট টেন্সলৈ পৰিৱৰ্তন হৈছে পাৰফেক্ট টেন্স মই হ'ব ক্লিয়াৰ হৈছে যদি if you have any doubt so you will comment me in the comment box এতিয়া আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বিষয়ে পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বিষয়ে আলোচনা কৰিম প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ গঠনটো হ'ল সাবজেক্ট প্লাস have oblique has প্লাস been টো থাকি গৈছে মোৰ been প্লাস verb 1 been plus verb 1 plus ing plus object এতিয়া পাৰফেক্ট টেন্সৰ এটা গঠন আছে নিয়ম আছে যে অতীতৰ পৰা কোনো এটা কাম বৰ্তমানলৈকে চলি থকা বুজাবলৈ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰা অৰ্থাৎ প্ৰেজেন্ট পাৰফেক্টত আমি যেটো নিয়ম পাইছিলো হেতুকে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সটো ব্যৱহাৰ কৰা হয় অতীতৰ পৰা বৰ্তমানলৈকে কোনো এটা কাম চলে এতিয়া মই কৈম the teacher work in the school since 2010 অৰ্থাৎ শিক্ষকজনে 2010 চনৰ পৰা
এই বিদ্যালয়ত কাম কৰি আছে 2010 চনতো কৰিছিলে আৰু এতিয়াও কৰি আছে 20 চনলৈকে কৰি আছে অৰ্থাৎ অতীততে আৰম্ভ হ'ল 10 চনতে এই 20 চনলৈকে চলি আছে এনেকুৱা ধৰণৰ বাক্যবিলাক আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সতো ব্যৱহাৰ কৰিব পাৰো গতিকে আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সলৈ আমি পৰিৱৰ্তন কৰিম the teacher has আমি been to লৈ আহিম the teacher has been working verb আহিব যেটো এটো আছে working ing লগাই দিলে আমি work লগত ing in the school since 2010 অৰ্থাৎ 2010 ৰ পৰা শিক্ষকজনে ইয়াত কাম কৰি আছে এনেকুৱা ধৰণৰ বাক্য যদি আমি পাওঁ তেনেহলে এই বাক্যবিলাকক আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সলৈ পৰিৱৰ্তন কৰিব পাৰোঁ যদিওবা আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সলৈ পৰিৱৰ্তন কৰো অৱশ্যে কিছুমান বাক্য পৰিৱৰ্তন কৰাত অসুবিধা হয় গতিকে আমি এনেকুৱা ধৰণৰ বাক্য পালে আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সলৈ পৰিৱৰ্তন কৰিলে বেছি শুৱনি হয় থ্যাংক ইউ